Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান আৰ্মিৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশন আহিছে। আৰু যদি আপুনি ভাবি আছে ইণ্ডিয়ান আৰ্মিত আপোনাৰ কেৰিয়াৰটো আৰম্ভ কৰিম বুলি তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। তো ভিডিঅ'টো আপুনি প্ৰথমতে কমপ্লিট চাব। চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে joinindiaarmy.nic.in সাৰ্চ কৰিলে ইণ্ডিয়ান আৰ্মিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটোত আপুনি ভিজিট কৰিব পাৰিব। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিকুৱাৰমেণ্ট 2025 এটো যাওক ৰিকুৱাৰমেণ্ট ওভাৰভিউ খিনি প্ৰথমতে চাই লওক। এটা আপোনাৰ ৰিকুৱাৰমেণ্ট নেম হয় ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিকুৱাৰমেণ্ট 2025 অৰ্গেনাইজেচনটো ইণ্ডিয়ান আৰ্মি আৰু যেটো স্কিম নেম হয় আপোনাৰ অগ্নিপথ স্কিমৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেণ্ট আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইন আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। এটা চাওক পোষ্ট আছে अवेलेबल পোষ্ট আছে যত আপোনাৰ অগ্নিবীৰ জেনাৰেল ডিউটি यानी कि শৰ্ট ফৰ্মত অগ্নিবীৰ যেটো জিডি বুলি কোৱা হয় শৰ্ট ফৰ্মত। এনে আপোনাৰ নেক্সট আছে আপোনাৰ অগ্নিবীৰ ক্লাৰ্ক এণ্ড ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে। নেক্সট আপোনাৰ পোষ্ট আছে অগ্নিবীৰ ট্ৰেডসম্যান। এটা চাওক পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাই লওক। যদি আপুনি অগ্নিবীৰ জিডিৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ক্লাছ 10 কোৱালিফাইড হৈছে লগতে আপোনাৰ 45% মাৰ্ক আপোনাৰ আছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এজ লিমিট হ'ব লাগিব 17.5 টু 21 আপোনাৰ ইয়াৰ্ছৰ আন্ডাৰত হ'ব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ অগ্নিবীৰ যেটো ক্লাৰ্ক বা ষ্ট'ৰ কিপাৰ যেটো টেকনিকেলৰ কাৰণে আছে তাতে আপোনাৰ বিচাৰিছে আপুনি ক্লাছ 12 কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনাৰ 60% মাৰ্ক থাকিব লাগিব আৰু এজ লিমিট বিচাৰিছে মিনিমাম আপোনাৰ 17.5 আৰু মেক্সিমাম বিচাৰিছে 21 ইয়াৰ্ছ লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে অগ্নিবীৰ ট্ৰেডসম্যানৰ কাৰণে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ক্লাছ 10 বা 8 কোৱালিফাইড কৰিছে লগতে আপোনাৰ 33% মাৰ্ক আছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি এজ লিমিট ফলো কৰিব লাগিব 17.5 আপোনাৰ মিনিমাম এজ হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 21 ইয়াৰ্ছ লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক লগতে আপুনি পাব স্যালাৰি এণ্ড বেনিফিটছ খিনি চাই লওক। তো ফাৰ্স্ট ইয়াৰ আপোনাৰ স্যালাৰি পাব আপুনি 30,000 এটো পাৰ মান্থ স্যালাৰি হ'ব আপোনাৰ ঠিক আছে মান্থলি আপুনি স্যালাৰি পাব। নেক্সট আপোনাৰ যেটো ইন হ্যান্ড স্যালাৰি পাব 21 আৰু আপোনাৰ যেটো টোটাল এনুৱেল পেকেজ হয় এটো 3.6 লাখ হ'ব। সেকেন্ড ইয়াৰ আপুনি স্যালাৰি পাব মান্থলি স্যালাৰি যেটো হয় 33,000 আৰু আপোনাৰ ইন হ্যান্ড যেটো স্যালাৰি হয় 23,100 পাব আপুনি ইন হ্যান্ড স্যালাৰিটো আৰু আপোনাৰ টোটাল যেটো এনুৱেল পেকেজ হয় 3.96 লাখ আপুনি এনুৱেল পেকেজটো পাব। এতিয়া চাওক থাৰ্ড ইয়াৰ আপোনাৰ যেটো স্যালাৰি পেকেজ হয় আপুনি পাব 36,500 মান্থলি স্যালাৰি আৰু ইন হ্যান্ড স্যালাৰি পাব আপুনি 25,580 rupees আৰু আপোনাৰ টোটাল এনুৱেল যেটো পেকেজ হয় 4.38 lakhs। এতিয়া চাওক ফোৰ্থ ইয়াৰত আপোনাৰ যেটো স্যালাৰি পেকেজ হ'ব 40,000 আপোনাৰ মান্থলি স্যালাৰি হ'ব ইন হ্যান্ড স্যালাৰি পাব আপুনি 28,000 আৰু আপোনাৰ টোটাল যেটো এনুৱেল পেকেজ হয় 4.8 lakhs পাব আপুনি এনুৱেল পেকেজটো। এতিয়া চাওক এডিশনাল বেনিফিটছ কিছুমান আছে যত আপোনাৰ সেৱা নিধি পেকেজ যেটো হয় তাতে আপুনি পাব rupees 10.04 lakhs after 4 years। তো আপোনাৰ যেতিয়া 4 years কমপ্লিট হ'ব তেতিয়া আপুনি এটো সেৱা নিধিটো আপোনাৰ সেৱা নিধি পেকেজ হয় এটা আপুনি ৰিসিভ কৰিব। নেক্সট আপোনাৰ যেটো লাইফ ইন্সুৰেন্স থাকে তাতে আপুনি পাব rupees 48 lakhs কভাৰ ঠিক আছে কভাৰেজ পাব আপুনি। নেক্সট আপোনাৰ জব প্ৰায়োৰিটি থাকিব প্ৰেফাৰেন্স ইন গভৰ্নমেন্ট জবস পুলিশ বা প্ৰাইভেট সেক্টৰ জবত আপোনাৰ যেটো প্ৰায়োৰিটি থাকিব এটো প্ৰায়োৰিটি পাব আপুনি। এতিয়া চাওক পোষ্ট কিনিত আপুনি এপ্লাই কেনে কৰিব। তে এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো ইণ্ডিয়ান আৰ্মিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে। আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে joinindiaarmy.nic.in সাৰ্চ কৰিলে আপুনি ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব বা মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্ট আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। তাতে ভিজিট কৰি কিনে প্ৰথমতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব। কিছুমান বেসিক ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো কমপ্লিট কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ
এন্ড নেসেসারি কিছুমান ডকুমেন্টস আপুনি তাতে আপলোড কৰিব লাগিব যেনেকৈ ফটো সিগনেচাৰ খিনি আপুনি তাতে আপলোড কৰিব এন্ড আপুনি প্ৰিভিউ কৰিব আপোনাৰ এপ্লিকেশনটো যদি কোনো ধৰণৰ কাৰেকচন কৰিব লগা নাই তেতিয়াহলে আপুনি আপোনাৰ ফৰ্মটো যে ফাইনাল সাবমিট দিব আৰু ভেৰিফাই কৰি কিনে আপুনি সাবমিট কৰিব সাবমিট কৰি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি একনলেজমেন্ট ৰিসিভড হয় এপ্লিকেশন একনলেজমেন্টটো আপনি প্ৰিন্ট আউট কৰি আপোনাৰ তাতে ৰাখিব নেক্সট এতিয়া চাওক এডমিট কাৰ্ড যেটো ডাউনলোড আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেতিয়া আপোনাৰ এক্সামটো ষ্টাৰ্ট হ'ব আপোনাৰ সিলেকশন প্ৰসেছত যেহেতুকে এক্সাম আপুনি এটেম্প কৰিব লাগিব তো এই কাৰণে আপোনাৰ যেটো এডমিট কাৰ্ড হয় বিফোৰ এক্সাম আপোনাৰ এডমিট কাৰ্ড জেনাৰেট হ'ব এন্ড আপুনি অফিচিয়েল ওয়েবসাইটত যাই কিনে ডাউনলোড কৰিব পাৰিব এতিয়া যাওক সিলেকশন প্ৰসেছটো আপোনাৰ সিলেকশন কেনেকা হ'ব সিলেকশনত কেইবাটা স্টেপ আছে তো এইকিনে আপুনি ফলো কৰিব লাগিব প্ৰথমতে আপুনি কমন এন্ট্ৰেন্স টেষ্ট এটা দিব লাগিব নেক্সট আপোনাৰ ফিজিক্যাল ফিটনেস টেষ্ট আছে নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন এন্ড আপোনাৰ ফাইনালি যেটো ফাইনাল মেৰিট লিষ্ট হয় ওলাই যাব তো আপোনাৰ তিনটা স্টেপ আপোনাৰ হ'ব সিলেকশনৰ কাৰণে এন্ড ফোৰ্থ আপোনাৰ ফাইনাল সিলেকশন হ'ব এতিয়া চাওক তো অফিচিয়েল ওয়েবসাইট হয় আপুনি সার্চ কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে joinindiaarmy.nic.in যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি জাস্ট তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এতিয়া ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এতিয়া চাওক এপ্লিকেশন স্টার্ট হৈছে আপোনাৰ 12 মাৰ্চ 2025 ৰ পৰা অলৰেডি স্টার্ট হৈছে আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু আপোনাৰ এপ্লিকেশনৰ যেটো লাষ্ট ডেট হয় আপুনি সাবমিট কৰিব পাৰিব 10 এপ্ৰিল 2025 লৈ কিনে তো এক্সাম ডেটটো এতিয়ালে জুনত হ'ব বুলি কৈছে কিন্তু এতিয়ালৈকে ফিক্স নহয় তো এক্সামৰ আগত আপোনাৰ এডমিট কাৰ্ডটো জেনাৰেট হ'ব আৰু এডমিট কাৰ্ডটো জেনাৰেট হোৱাৰ পিছতহে আপোনাৰ এক্সামৰ যেটো ডেট হয় এটো ফিক্স আপুনি ক'ব পাৰিব এতিয়া যাওক এডমিট কাৰ্ড ৰিলিজ ডেট এতিয়ালৈকে দিয়া নাই বিফোৰ এক্সাম আপুনি এডমিট কাৰ্ড পাব তো আপুনি ডেইলি বেসিস আপোনাৰ যেটো অফিচিয়েল ওয়েবসাইট হয় আপুনি ভিজিট কৰিব এন্ড আপুনি যদি ইন্ডিয়ান আৰ্মিত এজ এ অগ্নিবীৰত ৰিকোয়াৰমেন্টৰ যিখিনি পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে যেহেতুকে আপোনাৰ এক্সাম আছে আপুনি প্ৰিপাৰেচন স্টাৰ্ট কৰি দিয়ক সিলেবাসটো যদি আপোনাৰ লাগে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব মই আপোনাক সিলেবাসখিনি প্ৰভাইড কৰি দিম আৰু যদি কোনো ধৰণৰ কোৱেশ্চন থাকে এইটো পোষ্ট ৰিলেটেড বা ৰিকোয়াৰমেন্ট ৰিলেটেড ঠিক আছে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো